এই যে দেখিছে ঘৰখন, এইখন ঘৰলৈকে মই বিয়া হৈ আহিছিলোঁ। মানে এইখন হৈছে মোৰ শহু দেউতাৰ ঘৰ। কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ শহু দেউতাও নাই, এতিয়া বৰ্তমান শাহুমাও নাই। আজি তেখেতসকলৰ বছৰেকীয়া শ্ৰাদ্ধ। মানে বছৰেকত আমাৰ সকলোৱে এনেকৈ নিয়ম কৰা হয়, কিন্তু সকলোৱে আজিকালি বেলেগ বেলেগকৈ নিয়মবিলাক কৰা হয়, যিহেতু প্ৰত্যেকৰে একোখনকৈ নিজা ঘৰ হ'ল। আজিৰ দিনটোত আমি সকলোকে লগ পাইছোঁ। ডাঙৰ ভণ্টি আহিছে, সৰু ভণ্টি আহিছে, এজনী হৈছে ডাঙৰ ভণ্টিৰ ছোৱালী ৰিণী। কণমানিজনীক যে কিমান ফুচুলাই আজি ল'ব লগা হৈছে আৰু এই ঘৰখনলৈকে যে এদিন বোৱাৰী হৈ আহিছিলোঁ। সঁচাকৈ সেই দিনবোৰ এতিয়াও মনত পৰিলে নতুন নতুনে লাগি যায়। ভকতসকল আহিছে, প্ৰত্যেকৰে ঘৰৰ কৰ্মবিলাক যে বেলেগ বেলেগ। আপোনালোকৰ ঘৰত বাৰু কেনেকৈ পালন কৰে? এইফালে আমাৰ কাষৰ ঘৰৰ বাইদেউগৰাকী, তেওঁ মাছ ফ্ৰাই কৰি আছে, আৰু নাংফিক মানে মাজে মাজে এনেকৈ মাতি মাতি অকণমান ফুচুলাই আছোঁ, নহ'লে তাইক কোচত ল'বই নোৱাৰি। যেতিয়া ঘৰত কিবা এটা পতা হয়, তেতিয়া সকলোবোৰ লগ লাগি এই যে কথাৰ মহলা, এইটো আৰু এৰিব পাৰি জানো? বিচনাতে চবে বহি মেলি মাজে মাজে কথা লেকচাৰো দি আছোঁ। বাৰু এতিয়া দেখোঁ আমাৰ নিয়মখিনি। আচলতে আমাৰ দেউতাৰ ঘৰ মানে শহুৰ দেউতাৰ ঘৰখনত আহোমৰ নিয়ম মতে কৰে, আৰু দেওধাই পৰিয়াল হয়। গতিকে যিসকল দেওধাই মানুহ তেওঁলোকে হয়তো এই নিয়মখিনি জানিব, বাকীসকলে হয়তো ভাবিব এইবিলাক কি কৰিছে। আচলতে এই নিয়মত হাঁহ কুকুৰা এনেকৈ দি পেলাই এই নিয়মখিনি কৰা হয়। আৰু যে দেখিছে এই ভাগবিলাক কৰিছে, এইবিলাক আচলতে শহুৰ দেউতা শাহুমাৰ নামত এনেকৈ দিয়া হয়। আৰু এই নিয়মটো পাকঘৰতে কৰা হয়, মানে য'ত ৰন্ধা বঢ়া কৰা হয় তাৰ অপজিটতে এই ঠাই টুকুৰা থাকে, মচি কাচি ধুনীয়াকৈ ৰখা হয়। আৰু এইখিনিতে দেওধাই সকলোবোৰ কাম কৰাৰ পিছত গৃহস্থক ইয়াতে আশীৰ্বাদ দিয়ে। জীৱনটোত আচলতে ভুল বা শুদ্ধ বুলি একো কথা নাই, মনেৰে যিটো কৰিলে সন্তুষ্টি পোৱা হয়, মই ভাবোঁ তাকেই কৰিব লাগে। আৰু ইয়াৰ পিছত এতিয়া সকলোৱে লগে ভাগে একেলগে ভাত সাজ খাব। ভিডিঅ'টো কেনে লাগিলে জনাব।